নমস্কাৰ, মই গীতাঞ্জলি আপোনালোকক মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক আটাই ভালে আছে, আমিও ভালে আছোঁ। আৰু আজি 2024 চনৰ প্ৰথম দিনটোত ব্লগ এটি বনাম বুলি ওলাইছোঁ। গতিকে আশা ৰাখিছোঁ আপোনালোকে সকলোৱে মোৰ ব্লগটি আঁকোৱালি ল'ব। আৰু বছৰৰ প্ৰথম দিনটোত আমাৰ তৰফৰ পৰা, আমাৰ ফেমিলিৰ তৰফৰ পৰা আপোনালোক আটাইলৈ নতুন বছৰৰ শুভেচ্ছা জনালোঁ। হেপী নিউ ইয়াৰ। আৰু আমি এতিয়া অকণমান ওলাই যাম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক, গোটেইখিনি কথা গম পাই যাব। আজি ইমান উপকাৰী ভিডিঅ' দিয়া নাই, জাষ্ট আমি ফুৰিব যোৱা এটা ভিডিঅ' দিম। গতিকে সকলোৱে ভিডিঅ'টো চাব আৰু লাইক কৰিবলৈ পাহৰি নাযাব। বছৰটোৰ প্ৰথমটো দিনত আপোনালোকক এটা লাইক খুজিছোঁ, কমেণ্ট খুজিছোঁ, গতিকে না নকৰিব। আগলৈ লগ পাম, গতিকে চাই থাকক ভিডিঅ'টো। পূৰ্বা ৰেডি হ'ল আৰু বুদ্ধও ৰেডি হৈ সি ৰখি আছে, গা পা ৰাতিপুৱাই ধুইছে, একেবাৰে ফুৰিব যাম বুলি। আজি নতুন বছৰ, মই আজি অকণমান মন্দিৰতো সেৱা কৰিব লাগিব। গতিকে দুইজনে গা পা ধুই ধুনীয়াকৈ ৰেডি হ'ল। ময়ো অকণমান সাজি কাচি ল'লোঁ আৰু ইয়াত দেখিছেনে, ই ৰেডি হৈ একেবাৰে এনেদৰে বহি আছে। কি হৈ আছে? আমাৰ যাত্ৰা ষ্টাৰ্ট হৈ গৈছে। বস্তু উঠি গেছে এতে। আহা যাত্ৰা কৰিয়ে মাজতে থমকি গ'লোঁ, কিয়নো তেল ডিপুত যেতিয়া তেলখিনি ল'লোঁ, লোৱাৰ পিছতে গাড়ীখন ষ্টাৰ্ট নোহোৱা হ'ল। মানে চেল্ফটো দিও কাম নকৰে, চেল্ফে কাম কৰা নাই। আৰু সেইকাৰণে একবাৰ গেৰেজত দেখাই লৈ যাওঁ, কিন্তু গেৰেজৰ দাদাজনো নাই, এতিয়া ক'ৰবাত গৈছে, আহি আছে। আমি অকণমান ৰখি একেলগে চেক কৰিয়ে লৈ যাওঁ। এতিয়া হৈছে যেনিবা, কিন্তু তথাপিতো ইমান দূৰ যোৱা কথা ৰিস্ক ল'ব নোৱাৰে। আমি তিনিজন অকলে আছোঁ, গতিকে গাড়ীখন ভালকৈ চেক কৰি লৈ যাওঁ। আৰু এতিয়া আমি ইয়াতে তিনিও গাড়ীত বহি গেৰেজৰ সন্মুখত বহি আছোঁ। পানী নাই বেটাৰীত, কিবা এটা প্ৰব্লেম হৈছে, মই কৈছোঁ না, হঠাৎ ষ্টাৰ্ট বন্ধ হৈ যাই আছে। পানী কম আছে বোলে, পানীটো ভৰাই দিব আপোনাক এখানি কৰি ল'ব। আৰু ইয়াতে কাৰ্বন হৈছে, বচাই লৈ চাওক কিমান লেতেৰা আছে, চাফা কৰি দি দিবি। চেল্ফত ভৰা নেকি? ফাইনেলি গাড়ীখন আমাৰ ঠিক হ'ল আৰু এয়া আমি এতিয়া গৈ আছোঁ। ভাগ্য ভাল আজি আৰম্ভণিতে যে প্ৰব্লেমটো দিলে, নহ'লে মাজ ৰাস্তাত যদি প্ৰব্লেমটো দিলে হয় ন, কেনেকৈ সেই কৰিলোঁ হয়। আজি 1 জানুৱাৰীৰ 1 তাৰিখটো এই মুহূৰ্তলৈকে ঠিকে আছে, পিছৰখিনি নাজানো বাৰু। ভগৱানে একদম ষ্টাৰ্টিঙতে এটা পইণ্ট দেখাই দিছে আৰু, গতিকে ধন্যবাদ। গতিকে বলক যাওঁ, যাত্ৰাটো কৰবা কেনেবা হয় আৰু। গাড়ীখনৰ প্ৰব্লেম মানে বেটাৰীত পানী নাছিলে আৰু বেটাৰীত বোলে কাৰ্বন হৈছিলে। সেইখিনি বাৰু ঠিক ঠাক কৰি দিছে। এতিয়া ষ্টাৰ্টটো হৈছে, আগলৈ গৈ থাকিলে গম পাম। আৰু যদি প্ৰব্লেম দিয়ে তেতিয়াহ'লে নিশ্চয় কিবা ইঞ্জিনৰে প্ৰব্লেম হ'ব, কিন্তু এতিয়া ইঞ্জিনৰ প্ৰব্লেম নহয় বুলি ভাবিছোঁ। আৰু গমেইতো পাই, আমি তিনিজনে এনেদৰে গাড়ীখনত ঘূৰি থাকোঁ। গতিকে গাড়ীখনৰ কিবা এটা হ'লে আমাৰ তিনিজনেৰে মাজ ৰাস্তাত হাহাকাৰ লাগি যাব ন। সেইকাৰণে ভয়ো লাগে মাজে মাজে, যদিও ঘূৰি ফুৰি থাকোঁ, কিন্তু এটা মনত থাকে। তথাপিতো আৰু নচলিলে নহয়, যাবই লাগিব, তেনেদৰে চলি থাকোঁ। আৰু আজিও ঠিক তেনেকুৱাই হৈছে। গুৱাহাটী গৈ আছোঁ আমি, 1 জানুৱাৰী বুলি আৰু বিশেষ তেনেকৈ খানা চানা খাব নাই বা বাহিৰত ফুৰিব যোৱা নাই। বাৰ ঘৰতে যাম গুৱাহাটী, গতিকে চাই থাকক।
আমি আহি এয়া আমাৰ মঞ্জিল পাই গ'লোঁ, মানে আমি গড়চুকত আহিছোঁ, গড়চুকত ৰুমাবাৰ ঘৰত আহিছোঁ। আৰু ইয়াৰ পৰা ইফাল সিফাল গুৱাহাটী মাৰিবও পাৰোঁ, নামাৰিবও পাৰোঁ। প্ৰথমতে সোমাই লওঁ, তাৰপিছত দেখা যাওক, ভাত পানী খাই লওঁ, ভোক লাগিছে। ঘৰৰ পৰা অকণমান সোনকালে ওলাইছিলোঁ, অকণমান দেৰি হৈ গ'ল। ৰাস্তাত গাড়ী চাড়ী ঠিক কৰিলোঁ ন, এয়া লিফ্টতো নেৰে দেখিছেনে, এয়া আহি পালোঁ। আহিয়ে এয়া পৰি গৈছে, ড্ৰেছ চেছ চেঞ্জ নকৰাকৈ একেবাৰে। ভোক লাগিছে বোলে। আৰু এতিয়া অকণমান ভাত খাই লওঁ নেকি ফাৰ্ষ্টতে। ভিনদেউ সহায় কৰি দি আছে আৰু এয়া আমি ভাত খাই ল'লোঁ এতিয়া। ভোকতে একেবাৰে ঘড়ী চৰি নোখোলাকৈ বহি গৈছোঁ। इतना क्यों खाते हो इतना क्यों खाते हो ভাত খাই অকণমান শুলোঁ আৰু এয়া শুই উঠি এতিয়া আমি বুক ফেয়াৰত যাম। চানমাৰীত বুক ফেয়াৰ চলি আছে, তাতে যাম। আৰু এয়া আমি আঠটায়ে ৰেডি হ'লোঁ বুক ফেয়াৰলৈ যাবলৈ। একাপ চাহ খাই ল'লোঁ আৰু চাহ খাই এয়া আমি একেবাৰে ৰেডি। আজি আমি বুক ফেয়াৰত যাম, ঠিকছে চাই থাকক, পুৰা ক্লিন। কি কিনিবা বুক কিনিবা বুক ফেয়াৰত বুক পাই নেকি কি পায়, কিবা স্প্ৰিং থাকে, কিবা পাহৰি গ'লো নাম। বুক ফেয়াৰত যিমান ধৰণৰ বুক লাগে, পঢ়িবৰ মন যায়, চব কিতাপ পাই যাবা তাতে আৰামছে। এইটো চিটি চেণ্টাৰত যায় হয়নে? মুন ক'ত আহিছা কোৱা মই নকওঁ। কিয় নোকোৱা দুৰ্গা পূজাৰ দৰে ভিৰ হৈছে। এয়া টিকট কাটিব গৈছে বায়ে, 10 টকা কৰি টিকট এটাত এজনৰ। আৰু টিকট কাটি আহি আমি ভিতৰত সোমাম। এতিয়া আমি ইয়াতে ৱেইটিং কৰি আছোঁ টিকট অনালৈকে। এয়া আহি গ'ল টিকট আৰু এতিয়া আমি এণ্ট্ৰি মাৰিম ভিতৰত। কলিকতা, মুম্বাই, ডিব্ৰুগড়, যোৰহাট চবৰে পৰা বুক ষ্টলবিলাক আহিছে। আৰু আমাৰ ইহঁতে কেইখনমান ল'লে আৰু বুদ্ধইও ল'লে, পূৰ্বাইও ল'লে আৰু মুনেও ল'লে কেইখনমান। আৰু এতিয়া আমি বুক ষ্টলবিলাক অকণমান ঘূৰিছোঁ আৰু ইয়াতে ফাংচনো হৈ আছে, সেই ফাংচনখিনিও অকণমান চালোঁ। কি আৰু ফাংচন চাই থাকোঁতে আমাৰ দাদা বৌহঁতকো লগ পালোঁ আৰু এজনী বা আছে, সেই বাকো লগ পালোঁ ইয়াতে। এইজনী হৈছে মোৰ বা, এইজনী মোৰ বা, এয়া হাই দিছে। আৰু এয়া ৰুমা বা আৰু সৌৱা বৌ, এজনী ৰুমা বা সৌৱা বৌ। বুক ল'লোঁ, ফাংচন চালোঁ আৰু এতিয়া আমি লাহে লাহে ওলাওঁ আৰু এক্সপ'টো সোমাম। লখৰাত এক্সপ' চলি আছে, তাতে বাই বাই। আৰু এয়া আমি ছেকেণ্ড ইণ্টাৰনেশ্যনেল উইণ্টাৰ ট্ৰেড এক্সপ'ত সোমালোঁ লখৰাত। এতিয়া আমি অকণমান সোমাই আৰু ঘৰত যাম, যিহেতু আমাৰ গড়চুকতে ঘৰ, বেছি প্ৰব্লেম নাই, ওচৰতে। আৰু এয়া সেইকাৰণে এবাৰ পাক মাৰি দিলোঁ ইয়াতে। কাউণ্টাৰটো এইফালে আছিল। কাউণ্টাৰ নালাগে,
আৰু এইবিলাক বস্তু যে ওলাইছে এইবিলাক ক্লিপ গলৰ কাণৰ হাতৰ চবতে 100 টকা মানে এইবিলাক চব 100 টকীয়া আপুনি ডাঙৰ কিনক সৰু কিনক বুলি কথা নাই 100 টকা দিব তাতে যিমান ডাঙৰ দীঘল চেইন লাগে যিমান চুটি চেইন লাগে চব পাব 10টা বাজি গ'ল আৰু দোকানবোৰ প্ৰায় বন্ধয়ে কৰিছে এতিয়া আমিও ইয়াৰ পৰা পাপোজ দুখন ল'লোঁ 200 টকাকৈ লৈছে দুখন লৈছোঁ 400 লৈছে আৰু কিবা কিবি টুকটাক ল'লোঁ আৰু এতিয়া ঘৰত যাওঁ অলপ সোনকালে আহিব লাগিছিল বহুত বস্তু আছিলে কিনিব পাৰিলোঁ এতিয়া সময় ভালে থাকে নে আমি আহি গ'লোঁ এতিয়া আমি ভাত খাম আৰু কি কৰিম শুই যাম নভেল পাগলৰ মানুহ আৰু এয়া নভেল আনিয়ে পঢ়াত লাগি গ'ল দুইজনে গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল বাই বাই লাইক এটা কৰি দিব